কাইলৈ দেৱালীৰ শুভেচ্ছা জনালোঁ। এয়া আমাৰ ঘৰত দেৱালী উদযাপনৰ অকণমান সৰু ভিডিঅ' এটা দিব ওলাইছোঁ। এয়া আমাৰ বাবু মইনাই এটা ৰংগুলি বনাইছে। বাবুৱে কলৰ তলত সন্মুখৰ ভাগত সি প'জ দিছে, মইনাই ফুলজাৰি ফুটাইছে আৰু এনেকৈ আমাৰ ইয়াতে দেৱালী। এয়া চাওক, বাবু মইনাৰ বিৰাট ফূৰ্তি। মইনাই এয়া কিবা ফুলজাৰি নে কি ফুটাইছে, পিছপিনে মা আছে আৰু এয়া আনন্দ উৎসৱ কৰি আছে আটাইবিলাকে, তেওঁলোকৰে ফূৰ্তি। বাবু মাজে মাজে আহি থাকে, মইনা এয়া ঘূৰাই আছে। বাবু এইটো শ্বট এটা ফুটাইছে, মই বোলো বাবু লাহে ধীৰে কৰিবা। এয়া প্ৰথমবাৰ সি জ্বলাইছে আৰু এয়া জ্বলাব চাই আছে। এতিয়া আপোনালোকে চাওকচোন, ৰাস্তাত এনেকৈ অৱশ্যে ওপৰত কোনো কাৰেণ্টৰ ব্যৱস্থা নাছিল আৰু কি কাৰেণ্টৰ তাঁৰ নাছিলে আৰু এয়া জ্বলি গ'ল। এয়া এটা আমাৰ থলুৱা আতচবাজি বুলি ক'ব নোৱাৰি, আমাৰ ইয়াতে কলগছ বুলি কওঁ। এই কলগছ এডাল সি জ্বলাইছে আৰু ফূৰ্তি কৰি আছে। দেৱালী বুলি ক'লে ল'ৰা ছোৱালীৰে বেছি ফূৰ্তি কৰে, আমি ডাঙৰবিলাকেও ফূৰ্তি কৰোঁ। সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ফূৰ্তি খুবেই ভাল লাগে চাই। আচলতে এইবিলাক তেওঁলোকৰ এটা জীৱনৰ শৈশৱৰ এটা ধেমালি। আৰু তেনেকৈ আমি অকণমান ওলাই গ'লোঁ। এয়া আমাৰ গাঁৱৰ দৃশ্য, চাওকচোন কি ধুনীয়াকৈ শাৰী শাৰীকৈ কলগছ আৰু চাকিবিলাক জ্বলাই আছে। মানুহবিলাক বাহিৰলৈ ওলাই আহে, ফুৰিবলৈ ওলাই আহে আটাইবিলাকে। আৰু এয়া আমাৰ গাঁৱৰ পৰিৱেশ। এনেকৈ আমাৰ ঘৰৰ সন্মুখত কলগছ, কলপুলি ৰুৱে। এইবাৰ কিন্তু এটা উল্লেখনীয় বিষয় যে এইবাৰ বেছি আমাৰ ইয়াত আতচবাজি ফুটোৱা নাই, অকল মাটিৰ চাকি, এটা আপোনাৰ এইটো লাইটৰ ব্যৱস্থা। এয়া আটাইবোৰ ল'ৰা ছোৱালী ওলাই আহে, সকলোৱে বহুত ফূৰ্তি কৰে। এইবাৰ পোহৰৰ উৎসৱ দীপাৱলী সকলোৱে এনেকৈ উলহ মালহেৰে পালন কৰিছে। অকণমান সকলোৰে মনটো বেয়া, কাৰণ এইবাৰতো জুবিন গাৰ্গ আমাৰ অসমৰ প্ৰাণ, অসমৰ সন্মান। তেখেতৰ পুণ্য আত্মাৰ সদ্গতিৰ অৰ্থে সকলে ভগৱানক প্ৰাৰ্থনা কৰিছে, আমিও প্ৰাৰ্থনা কৰিছোঁ। তথাপিও অনুষ্টুপীয়াকৈ হ'লেও বা কিবা এটা ভাল লাগে আৰু এইবিলাক দেৱালী পালন কৰি, সৰুৰ পৰা যিহেতু পালন কৰি আহিছোঁ। এনেকৈ আমাৰ আলোকসজ্জাৰে ঘৰবিলাক সজোৱা হয়। আৰু এয়া চাওক, আটাইবিলাকে উৎসৱটো ধুনীয়াকৈ মনাইছে। তেনেকৈ আমি এপাক ফুৰিলোঁ আৰু গাঁৱত আটাইবিলাকে গৈ, বাবুৰ লগত গ'লোঁ, মইনাও আছিল। এয়া আমাৰ কালী দেৱীৰ যিটো মূৰ্তিৰ ওচৰত তেওঁ সেৱা কৰাইছে। আৰু এয়া আমাৰ ওচৰৰ গাঁওখনৰ কালী দেৱী, কালী মাক ওলাইছে, এতিয়া বেদীত স্থাপন কৰিব। হৰ্ষ উল্লাসেৰে আটাইবিলাক মানুহে মা কালীক মন্দিৰলৈ লৈ যায় আৰু তাত স্থাপন কৰে। 5 দিনীয়াকৈ আমাৰ ওচৰৰ গাঁও এখনত কালী পূজা উদযাপন কৰিছে। আটাইবিলাক গাঁৱৰ মানুহে লগ হৈ এই কালী পূজা উদযাপন কৰে। গাঁওখনৰ নামটো মই মাজতে কৈ দিছোঁ, গাঁওখনৰ নাম হৈছে ভালাগুৰি। আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়। এয়া মা দেৱীক লৈ গৈ আছে, বেদীত স্থাপন কৰিব আৰু 5 দিনীয়াকৈ তাত উৎসৱ অনুষ্ঠিত হ'ব। এনেকৈ সম্প্ৰীতি আৰু মিলা মিছাৰ ভাৱেৰে আটাইকে মা দেৱীয়ে আশীৰ্বাদ দিয়ে আৰু গোটেই বছৰটো মংগল কামনা কৰে। দেৱালী বুলি ক'লে আমাৰ মনলৈ এটাই উৎসৱ আহে, এটাই ভাৱ আহে, এইটো হ'ল পোহৰৰ উৎসৱ। আৰু পোহৰৰ উৎসৱ আমি সকলো মানুহে আমাৰ মনৰ পৰা আন্ধাৰখিনি দূৰ হৈ যাওক, আটাইৰে ভাল হওক তাৰে কামনা কৰে। আৰু বছৰটি যাতে সুখে সমৃদ্ধিয়ে ভৰি থাকে, মানুহৰ জীৱনত উন্নতি হয়, পোহৰ আহে। এয়া চাওক কিমান ৰাইজ ওলাই আহে, মা দেৱীক মন্দিৰত বা কালী মন্দিৰত বেদীত তেওঁক প্ৰতিষ্ঠা কৰে আৰু উলহ মালহেৰে এই উৎসৱটো সকলোৱে পালন কৰে। এনেকৈ সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় হয় আৰু সকলোৱে আশীৰ্বাদ শক্তি তেওঁৰ পৰা লাভ কৰে। সন্ধিয়াৰ সময়, এয়া চাওক আমাৰ ঘৰলৈ উভতি আহিলোঁ। তথাপি বাবুই যিখিনি ফটকা আছিল, ফটকা নহয় ফুলজাৰি আছিল, সেইখিনি সি জ্বলাই আছে। মই কৈছোঁ বাবু সাৱধানে কৰা, আৰু এইবাৰ বেছি আতচবাজি আমিতো ব্যৱহাৰ কৰাই নাই, ফটকাবিলাকতো ব্যৱহাৰ কৰাই নাই। অকণ তেওঁলোকে
এইখিনি শৈশৱত ধেমালি, আমিও সৰু থাকোঁতে এইবিলাক ধেমালি কৰিছিলোঁ আৰু তেওঁলোকে বৰ্তমান এইটো কৰি আছে। আৰু এইবিলাক দুয়ো ভাই ভনীৰ ইমান মিল আৰু ইমান কাজিয়া লাগে আপুনি কল্পনা কৰিব নোৱাৰে। তেনেকুৱাকৈ আমাৰ ঘৰত দীপাৱলী আমি উদযাপন কৰিলোঁ। এইবাৰ সুখে সমৃদ্ধি আটাইবিলাকৰে বছৰটো পাৰ হৈ যাওক তাৰে কামনা কৰিছোঁ। আৰু এনেকৈ শেষত গৈ তেওঁলোকে ভাপো অকণমান আছিল, সেইটো বাবুই জ্বলাই দিলে। আৰু সৰ্বশেষত বছৰটোৰ কাৰণে আটাইকে অন্তৰৰ পৰা শুভেচ্ছা জনালোঁ। হেপী দিৱালী, আৰু ভগৱানে সকলোকে মংগল কৰক। আজিলৈ ব্লগটো মই ইমানতে সামৰণি মাৰিলোঁ।